অনুজ্ঞাপত্রবিহীন ই-রিক্সায় অবৈধভাৱে যাত্ৰী কঢ়িওৱাৰ অভিযোগ সোণতলী মটৰ শ্ৰমিক সন্থাৰ। সোণতলীৰ পৰা গুৱাহাটীলৈ যাত্ৰী কঢ়িয়াই নিয়াৰ নামত চলাই আছে বৃহৎ সিন্ডিকেট। প্ৰতিদিনে 20 টকা আৰু মাহত 500 টকা লৈ পাণ দোকানীয়ে সুবিধা কৰি দিয়াৰ দাবী। স্থানীয় আৰক্ষী প্ৰশাসন আৰু পৰিবহণ বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক নীতি বৰ্ষীভূত ই-ৰিক্সা চালকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান। কামৰূপ জিলাৰ সোণতলী মাহতলী বজাৰ প্ৰাংগণত সোণতলী বাছ চালক সন্থা আৰু ই-ৰিক্সা চালকসকলৰ মাজত অনুমতি ও অনুজ্ঞাপত্ৰবিহীন ই-ৰিক্সাত অবৈধভাৱে যাত্ৰী কঢ়িওৱা ঘটনাক কেন্দ্ৰ কৰি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। অভিযোগ অনুসৰি বিগত প্ৰায় 5-6 মাহমানৰ পৰা ই-ৰিক্সা চালকসকলে নিয়ম বৰ্ষীভূতভাৱে যাত্ৰীলৈ গুৱাহাটী আদি বিভিন্ন স্থানত যাত্ৰী কঢ়িয়াই ফুৰা ঘটনাত জাঙুৰ খাই উঠিছে বৃহত্তৰ সোণতলী মটৰ শ্ৰমিক সন্থা। ই-ৰিক্সা চালকসকলে এনে যাত্ৰী কঢ়িওৱাৰ ফলত বাছযাত্ৰী হ্ৰাস পোৱাৰ উপৰিও গাড়ীৰ কিস্তি পৰিশোধ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে বাছ মালিকসকলৰ। ইয়াৰ উপৰিও ই-ৰিক্সাত কোনো ধৰণৰ নথিপত্ৰ অথবা অনুজ্ঞাপত্ৰবিহীন চালকসকলে 3জন যাত্ৰীৰ অনুমতি থকা বাহনখনত 8-10জন যাত্ৰীলৈ ভয়ংকৰভাৱে যাতায়াত কৰাৰ অভিযোগ তুলিছে ই-ৰিক্সা চালকসকলৰ বিৰুদ্ধে। আৰু এনেধৰণে চলাচল কৰা ই-ৰিক্সাৰ বিৰুদ্ধে স্থানীয় আৰক্ষী প্ৰশাসন আৰু পৰিবহণ বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সোণতলী মটৰ শ্ৰমিক সন্থাই। আৰু বাছ সন্থাৰ মাজত কি হৈছিল? হয়, আজি ৰাতিপুৱাৰ পৰা কেইবাবাৰ দিনৰ পৰা মানে এই হেৰিটো চলি আছে, আমাৰ পিলপিলি আৰু বাছৰ যোনটো হেৰি চলি আছে মানে বন্ধ কৰিম বুলি চলি আছে। আজি আমি মানে বহুত দিন হ'ল মানে এনেকুৱা কণ্ডিশ্যনত ভুগি আছোঁ। আজি নিজে বাস্তৱ মানে ফিল্ডত গৈছোঁ, বজাৰৰ উত্তৰ পিনে চাই আছোঁ মানে এটা দোকানৰ আগত ৱাহেদ আলী নাম, দোকানটোৰ ল'ৰাটোৰ নাম ৱাহেদ আলী। তেওঁ মানে 20 টকা কৰি পাৰ ডে লৈ আছে, 20 টকা কৰি পাৰ ডে লৈ আছে আৰু মান্থলি এটা গাড়ীৰ পৰা আপোনাৰ 500 টকাকৈ জইন ফিজ লৈ আছে এখেতে। মানে দিন দুপৰে মানে অবৈধভাৱে মানে এই হেৰিখন চলাই আছে, সিন্ডিকেট চলাই আছে। এই সিন্ডিকেট বন্ধ কৰিব লাগে আৰু বন্ধ কৰিবৰ কাৰণে আমি ব্যৱস্থাৰ কাৰণে আমি মিডিয়াৰ আগত মানে চৰকাৰলৈ নিউজৰ যোগেদি চৰকাৰলৈ আহ্বান জনাইছোঁ। আৰু বিভিন্ন জেগাত মানে আমাৰ সোণতলী বজাৰৰ মাজমজিয়াতে মানে সিন্ডিকেট চলাই আছে। কোনোবা পাণ দোকানীক মানে মেজাৰমেণ্ট কৰি পেলাই মানে এওঁলোকে মেনেজ কৰি পেলাই ই ৰিক্সাসমূহ যাই আছে, কিন্তু ইহঁতৰ না পাৰ্মিট আছে না এওঁলোকৰ পকেটত লাইচেঞ্চ আছে। কেনেধৰণৰ মেনেজ চলি আছে ইয়াতে? ইয়াতে ধৰক মানুহক মেনেজ কৰি পেলাই মানে চলি আছে। মানে ধৰক বুজা নাই, আপোনাৰ কথাখিনি বুজা নাই, ভালকৈ কৈছোঁ। মানে ধৰক পইচাৰ মেজাৰমেণ্টতহে মানে চলি আছে বস্তুবিলাক। যে এওঁলোকে ধৰক মানে তাতে নিজৰ দোকানৰ আগত মানে ধৰক অবৈধভাৱে গাড়ীবিলাকসমূহ ৰাখি আছে, ৰাখি পেলাই এওঁলোকে মানে 100 টকাকৈ মানে পইচা লয় কাউণ্টাৰৰ পৰা। মানে ইয়াতে না ইহঁতৰ কাউণ্টাৰ আছে না কিবা আছে, এওঁলোকে জইণ্ট ফিজ লৈ আছে। ধৰক বৃহত্তৰ সোণতলী মটৰ শ্ৰমিক সন্থাৰ পৰা আমাৰ ইয়াতে সোণতলীৰ পৰা বহুত জেগা ISBD লৈ আমাৰ গাড়ীবিলাক বাছ ট্ৰেভেলাৰ চলাচল কৰে। কমত ধৰক আজি 50-60খনমান গাড়ী আছে, কিন্তু আমাৰ এই গাড়ীবিলাকৰ আগত ই ৰিক্সাসমূহ এই অবৈধভাৱে এই ই ৰিক্সাবিলাক সোণতলীৰ পৰা আজি 80-90 কিলোমিটাৰলৈ কেনেকৈ হুদাহুদ পাৰ্মিট লৈ এওঁলোকৰ গাড়ীৰ না লাইচেঞ্চ আছে না বিনা নথিপত্ৰ আছে। আজি এইবিলাক গাড়ী সোণতলীৰ পৰা গুৱাহাটীলৈ কেনেকৈ যাই আছে। আজি সোণতলীৰ পৰা গুৱাহাটীলৈ যাই থাকোঁতে 4-5টা থানা আছে, কিন্তু এওঁলোকে কেনেকৈ পুলিচ প্ৰশাসন কেনেকৈ মেজাৰমেণ্ট কৰি এই ই ৰিক্সাবিলাকসমূহ জালুকবাৰীলৈকে যাই আছে। আমি চৰকাৰক আহ্বান জনাইছোঁ যে আমাক এই বস্তুবিলাক অলপ ভালদৰে তদন্ত কৰে। কিয় আমাৰ এখন গাড়ীৰ ধৰক 50,000, 70,000, 80,000 কৰি এখন গাড়ীৰ ইনষ্টলমেণ্ট আছে। এতিয়া আমি আজি এই ই ৰিক্সাবিলাকৰ কাৰণে আমি আজি EMI দিব পৰা নাই, কিন্তু ইহঁতে কি কৰি আছে, ইহঁতক দিছে গাঁৱলীয়া জেগাত চলিবৰ কাৰণে ধৰক 15 কিলোমিটাৰ, ক'ৰবাত 18 কিলোমিটাৰ যোৱাৰ এওঁলোকৰ ৰুল আছে। কিন্তু এওঁলোকে আজি ডাবল চিট বনাই পেলাই 10-12জন মানুহ গৰাই লৈ গুৱাহাটীলৈ কেনেকৈ যাই আছে। কিন্তু আমি এইটো লৈ আমি আমাৰ অসম চৰকাৰক তথা আমি আইন প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে আমাৰ এই বস্তুটো অলপ ভাল কৰে চাই লৈ মানে তদন্ত কৰি দিয়ে। অসম চৰকাৰলৈ আমি ধন্যবাদ জনাইছোঁ। সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।